কচু পাতত খাওঁতে উলিয়াই সেই শিঙি মাছে ডিঙিৰা মাছে খাইছিলে খাওঁতে এতিয়া এই ধৰা সাপতকেও শিঙি মাছৰ বিন্ধি মানে আগতে ধৰা সাপৰ বিষ হৈছিল আগত এতিয়া আজিকালি শিঙি মাছৰ বিষ এতিয়া শিঙি মাছে পিন্ধিলে মানুহ মৰি যায় যদি মৰা শিঙিয়ে পিন্ধে আৰু বিপদ একে নাই হয় নেকি নমস্কাৰ বন্ধুসকল মই এতিয়া আকৌ অমাত জীৱ উদ্ধাৰ কৰিবৰ কাৰণে উপস্থিত হ'লো দৰং জিলাৰ পশ্চিম মঙলদৈ আৰু এইখিনি ঠাইত দাহি বুলি কয় আৰু বন্ধুসকল এটা দুখৰ বিষয় ছোৱালীক সৰ্পই দংশন কৰিলে আৰু লগে লগে মোক ফোন কৰিলে আৰু ফোন কৰাৰ মাত্ৰকে মই ছোৱালীজনী হস্পিটেলত যাবলৈ ক'লোঁ আৰু তেওঁ এতিয়া ধুনীয়াকৈ হস্পিটেলত গৈছে আৰু বন্ধুসকল ইয়াতে এডাল সাপ এই চিৰিটোত আপোনালোকে দেখা পাইছে এই চিৰিটোত সেই সাপডাল সোমাই গৈছে তোমাৰ নাম আৰু ঠিকনাটো এবাৰ ৰাইজক কৈ দিয়ক আৰু কেতিয়া কামুৰিছিল ভালকৈ বুজাই দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী মৃদুল শইকীয়া এই মোটামুটি 6:20 মানে তাই মানে এতিয়া হৈ আছিল সিফালৰ পৰা আহি 1 ফুট মাৰি দিছে আঙুলিটো মাই কি হ'ল বুলি আটা পাইছে মানে মই এইখিনি পৰা চাইকেল লৈ ঘৰৰ পৰা আহিছোঁ আমাৰ মাই বুলি কি বুলি হ'লে আটা পাৰি যায় অলপ মানুহবিলাক থুক খাইছে কৈছে আমি গামোচা দি বান্ধি দিয়া লগে লগে হস্পিটেল ডক্টৰক ফোন কৰিলোঁ আমাৰ ইয়াত ডক্টৰ আছে ওচৰত তেওঁ ক'লে লৈ আহা টেষ্ট পৰীক্ষা কৰিব লাগিব সেইমতে লৈ গৈছে সেইমতে গামোচা দি কিমান টাইটকৈ বান্ধিছা বহুত টাইটকৈ নহয় মানে এটা গাঁঠি মাৰিছে ধৰ বহুত টাইটকৈতো বান্ধা নাই নাই ভাল কৈছে আৰু বন্ধুসকল এতিয়া আমি সেই সাপডাল উদ্ধাৰ কৰিম আৰু উদ্ধাৰ কৰিবৰ কাৰণে বহুত প্ৰচেষ্টা চলাম আৰু আপোনালোকে দেখা পাইছে ইয়াৰ চিৰি আছে এই পকাৰ চিৰি আৰু পকাৰ চিৰিটো নাভাঙাকৈ ইয়াক কেনেকৈ উদ্ধাৰ কৰিব পাৰি আপোনালোকক দেখুৱাম আৰু বন্ধুসকল এয়া আমি সাপডাল উদ্ধাৰ কৰাৰ আগতে আপোনালোকক কওঁ আপোনালোকে আশীৰ্বাদ কৰক তেওঁ যাতে সোনকালে সুস্থ হৈ যায় কাৰণ আপোনালোকৰ আশীৰ্বাদটো হৈছে বহুত ডাঙৰ বস্তু আৰু এওঁলোকক আশীৰ্বাদ কৰক বিষাক্ত হ'ব পাৰে অবিষাক্ত হ'ব পাৰে চালিহে বুজিব খালি দি এই চাইডটো খালি দিছোঁ আৰু এই চাইডটো খালি দিছোঁ ভিডিঅ'ত আছে ছোৱালীটো কাৰ আপোনাৰ হয় আপোনাৰ ছোৱালী হয় সেইটো এই কি কৰি আছিল তাই কি কৰি আছিলে মানে ককাকে ক'লে পানী খাওঁ তুমি গিলাচটো দিয়াচোন বুলি ক'লে সেই চামচেটতে গিলাচটো আছিলে আনিবলৈ যাওঁতে মানে পটকৈ ফাকটোৰ পৰা ওলাই ভৰিখনতে খুট মাৰি দিছে আঙুলিত এটা দাঁত বহিছে তাৰপিছত লগে লগে মানে তেজটো চেপি উলিয়াই তাৰপিছত ভৰিখন অকণমান খাৰ দি পেলাই ধুই দিছে ধুই উঠি পেলাই মানে গামোচাখন মাৰিয়ে এনেকৈ ফোন কৰা হৈছে ফোন কৰোঁতে কৈছে মেডিকেলত লৈ আনা লগে লগে মেডিকেলত লৈ গৈছে আমি এতিয়া সাপডাল চাই লওঁ কি খাপ চালিহে গম পোৱা যাব কোনডাল খাপ কি খাপ মই বাৰু এটা আইডিয়া কৰিছোঁ মোৰ বৰ্ডাকাৰ ছোৱালী বৰ্ডাকাৰ ছোৱালী কিমানমান বয়স হৈছে তাই 5 মাছ কৈছে সেইটো উঠাব নোৱাৰিলে যা পাইছে না হস্পিটেল যা পাইছে হস্পিটেল পাইছে চাই আছে চিকিৎসা কৰি আছে দেখা পাইছোঁ মই সাপডাল দেখছোঁ আৰু যাব পৰা নাই কিন্তু আছে একেবাৰে সেই ইমান মানুহ আছে ইমান মানুহ দেখা পাইছেনে আপুনি এইখিনি বস্তু এই ইটাটো পৰা আনিছে উঠাব পাৰিলে ইটাটো চাইছোঁ পৰা আনিছে ডাঙৰ হ'ব সেইকাৰণে সি বুজি পাইছে সেই গাড়ী কৰে মোক আইডিয়া দি সেইদিনাখন এইখিনি হৈছিল না এই সাপডাল সিনকে সোমাই আহিছে আপুনি দেখা পাইছিল দেখা পাইছোঁ
এই নিলো অকণমানি ছোৱালীজনী এই সাপডালে দংশন কৰিলে। এতিয়া আমি সেই সাপডাল বহুত খান্দি খান্দি চালোঁ। এতিয়া লাষ্ট টাইম আমি ভাবিছোঁ এইখিনি চিৰি আমি ধুনীয়াকৈ ভাঙি পেলাই সেই সাপডাল ওলাবই লাগিব, কাৰণ তেতিয়াহে আমি গম পাম সেইডাল সাপ আচলতে কি আছিল। চাওক বন্ধুসকল, এইডাল সাপ কেনেকুৱাকৈ ক'ত ধৰি পিটি আছে ওলাইছে দেই। আৰু বন্ধুসকল, এইডাল সাপে এজনী ছোৱালীক দংশন কৰিছিলে আৰু এতিয়া আমি সেই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিছোঁ। অ' বাচ্চা, তুমিহে কামুৰছা। মুগী ভেটি নহয়, ইডাল সাপ হেৰি চাৰিওফালে। এতিয়া আপোনালোকৰ ইয়াত পানী হৈছে না? এডাল সাপ ঘোঁৰা সাপ, এডাল সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, একেবাৰে বিষ নাই এডাল সাপৰ। ইডাল সাপে কামুৰিলে একেবাৰে টেনশ্যন নাই। শুইলো ক'তে শুইলো, এতিয়া ভয়টো কমিছেনে নাই? হা, আপোনাৰ ছোৱালীটো আপোনাৰতো ভয় লাগিয়ে আছিল, লাগিছিলে নাই? এতিয়া কলৰ কাপোৰ কৰি আছিলা কি হ'ব এতিয়া, এতিয়া ভয়টো মচিনে নাই? এডাল সাপ ঘোঁৰা সাপ, এডাল সাপে কামিলে একো নহয়। এতিয়া যে চিকিৎসা কৰিব গৈছা, চিকিৎসা কৰিব যায় বিৰাট ভাল কাম কৰিছা, কাৰণ যদি কিবা কাৰণ বেলেগ সাপ হৈ থাকিল হয় এডাল, নহয়নে বাৰু? তেতিয়া ডাঙৰ বিপদ এটা হৈ গ'ল হয়। আৰু বন্ধুসকল, এডাল সাপক ইংৰাজীত চেকাৰ্ড কিলবেক স্নেক বুলি কয়, আৰু ই পানীত থাকে সেইকাৰণে ইয়াক পানী সাপ বুলি কয়, আৰু হিন্দীত ইয়াক ধোঁৰা বুলি কয়। সম্পূৰ্ণৰূপে অবিষাক্ত সাপ। ই বেং ভোকালি খাই ভোজন হিচাপে গ্ৰহণ কৰে, আৰু ইয়াক খুব খঙাল সাপ, সেইকাৰণে ই মানুহক বাইট কৰে, মানুহক কামোৰে। আৰু এতিয়া আমি এই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ। এইখিনি ঠাইও আমি ধুনীয়াকৈ ভাঙি, উপায় নাই কাৰণ এইডাল সাপে মানুহ এজনীক দংশন কৰিছে কাৰণে আমি এইখিনি ভাঙিবলগীয়া হৈছে। ধুনীয়াকৈ উদ্ধাৰ কৰি লৈছোঁ, আৰু ইয়াক লৈ যাই পেলাই ধুনীয়াকৈ পানীতে এৰি দিম যায়, কাৰণ ইয়াৰতো একো ভুল নাই, হয়তেহে কামিছে, নহয়নে বাৰু? ভয় কৰিলা, ভয় কৰাৰ কাৰণে কামিলা। ডক্টৰক ফোন কৰি পেলাই তাই আকৌ এনে ভয় লাগব। কৈছে নে দাদা? ফোন কৰি কৈছা ধৰা সাপ বুলি ক'লি? বিৰাট ভাল কাম কৰিছা, আৰু আগতীয়াকৈ খবৰটো দি ডক্টৰকো খবৰটো জনাবি নেকি? মই তথাপিতো দেখা পাইছোঁ, ফাকটো দি অলপ দেখা পাইছোঁ, ধৰা বুলি ভাবছোঁ। কিন্তু কথা হ'ল তাৰমানে আকৌ ইমান ভিতৰত ইমান ডাইৰেক্ট 100% ক'ব নোৱাৰাতো, কাৰণ ভিতৰত থকা সাপ হ'ব কিবা, ভাবিম কিবা, নহয়নে বাৰু? আৰু এয়া খুৰাই কৈছে ঘোঁৰা সাপে কামুৰিলে বোলে ভাল আৰু বেলেগ সাপে নাকামাৰে। এইটো কথা কৈ দেখোন মানুহবিলাক। শিঙি মাছ ছবি আছিল, ঘোঁৰা সাপে কামুৰিলে বেলেগ সাপে নাকামাৰে, চুৱা লাগে বুলি কয়, নহয়নে খুৰা? ঘোঁৰা সাপে কামুৰিলে বোলে চুৱা লাগে, বেলেগ সাপে কামুৰি পেলাই তিতা পায়, সেইকাৰণে বেলেগ সাপে নাকামাৰে। সেইটো এটা সম্পূৰ্ণৰূপে ভুল ধাৰণা, অন্ধবিশ্বাস। ঘোঁৰা সাপে যিমান বাৰে নাকামোৰক, 100 বাৰে কামোৰক, বেলেগ সাপ এডালত যদি সঁচা পৰে দুখ পাবই, সেইডালে কামুৰিবই। কথাৰ কথা, সেইটো এটা সম্পূৰ্ণভাৱে ভুল ধাৰণা, অন্ধবিশ্বাস। আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰিবৰ কাৰণে, অন্ধবিশ্বাসৰ পৰা দূৰ কৰিবৰ কাৰণে। এই শিঙি মাছে ডিঙিৰা মাছে খাইছিল, খাওঁতে এতিয়া এই ধৰা সাপতকেও শিঙি মাছৰ বিন্ধি। আগতে ধৰা সাপ বিয়াইছিল, আগত এতিয়া আজিকালি শিঙি মাছৰ বিয়ে, শিঙি মাছ গৈছে। বিটো উলিয়াই পাতত থৈ যাওঁতে শিঙি মাছ আৰু ডিঙিৰা মাছে খালা, খাৱাৰ পিছত ধৰা সাপৰ বিটো আৰু এতিয়া শিঙি মাছে পিন্ধিলে মানুহ মৰি যায়। যদি মৰা শিঙিয়ে পিন্ধে আৰু বিপদ একে নাই, হয় নেকি? সেইটো বাৰু মই বিশেষ নাজানো। য'ত ভয় থাকে ত'ত অন্ধবিশ্বাস থাকে, আৰু য'ত অন্ধবিশ্বাস থাকে ত'ত কুসংস্কাৰ থাকে, আৰু য'ত কুসংস্কাৰ থাকে ত'ত ব্লেক মানিও চলে। সেইখিনি কথাহে মই জানো। অন্ধবিশ্বাসটো একদম বেয়া বস্তু। খণ্ডটো মৰি গ'ল। এতিয়া বাৰু কথা নাই, মালিকৰ আশীৰ্বাদ। বিষাক্ত সাপ এজি কামৰা নাই নে কি কয়? কৈৰক বিষাক্ত সাপতো আছে ইয়াতে, বিষাক্ত সাপ এজি কামৰা নাই, অবিষাক্ত সাপে কামাইছে। আৰু অবিষাক্তৰতো অবিষাক্ত এডাল একেবাৰে কোটাই অবিষাক্ত, এডাল একে ধোঁৰা সাপ কোনোৱে ভয় নকৰে, নহয়নে বাৰু? হ'ব দিয়ক বাৰু, চাহ খাব।